থিয়েটাৰ কলাগুৰু নাট্যবৰ্ষ 2025-26 নতুন নিবেদন অজয় ফুকনৰ নৱসৃষ্টি অসমীয়া গীত মিচিক মাছাক মেৰু মায়ালাই মুকলি গীতটোত কণ্ঠনি কৰাইছে নীল আকাশ আৰু নীৰৱ নিতাই গীতটোৰ কথা অভিজিত ভট্টাচাৰ্য আৰু অজয় ফুকনৰ গীতটোৰ পৰিচালনা তথা কোৰিঅগ্ৰাফী গায়ত্ৰী বড়োৰ ৰাজগড়ৰ মা ষ্টুডিঅ'ত অনুষ্ঠিত হয় গীতটোৰ মুকলি অনুষ্ঠান ষ্ট্ৰিমিং গানটোত 1 নম্বৰত আছে অসমৰ ভিতৰত ট্ৰেণ্ডিঙত নাম্বাৰ 1ত আছে আৰু গোটেই গানটোৱে এক চৰ্চা লাভ কৰিছে ভাল লাগিছে আৰু মুক্তিৰ পূৰ্বে যিহেতু গান এটা যেতিয়া ইমান বেছি ৰাইজে মৰমাদৰ দিয়ে খুব ভাল লাগে যিখিনি হুক ষ্টেপ গায়ত্ৰী বড়োৱে আগবঢ়াই দিছিল আৰু সেই শৈলীখিনি খুব ভাল পাইছে আৰু গানটো সেইকাৰণে বহুত মানে হাজাৰ হাজাৰ আমাৰ ল'ৰা ছোৱালীয়ে গানটো ইনষ্টাগ্ৰামত ৰিলছ বনাইছে আৰু সেইকাৰণে ট্ৰেণ্ডিঙত আহিছে আৰু গানটো আজি আনুষ্ঠানিকভাৱে আমি ভিডিঅ'টো মুকলি কৰি দিছোঁ অসমবাসী ৰাইজৰ ওচৰলৈ মিচিক মাছাক মেৰু মায়ালাই য'ত অসমীয়া আৰু লগতে নেপালীও সংযোজন আছে আৰু মোৰ গীতবিলাকত হিন্দীয়ে হওক নেপালীয়ে হওক বা বড়োৱে হওক বা কাৰ্বিয়ে হওক বিভিন্ন আমি অংশ মই সংযোজিত কৰোঁৱেই আৰু কিবা এটা বেলেগ ভাষাৰ লগত আৰু সেয়া হ'ল বা ৰিজনেল ভাষাই হওক বা কিছুমান উপভাষাই হওক বা কিছুমান বেলেগ নেপালী লেংগুৱেজে হওক যি কি নহওক আজি ইমান বেছি ভাল লাগিছে অসমৰ সংবাদ মাধ্যমে যথেষ্ট তেখেতসকলে আমাক উৎসাহ প্ৰেৰণা দিছে আৰু তেখেতসকল আহিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আনুষ্ঠানিকভাৱে অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে মেৰু মায়ালাই মিচিক মাছাক এই গীতটি আগবঢ়াই দিছোঁ আজি বিশ্ব পাৰিপাৰ্শ্বিক দিৱস যিহেতু আৰু নলবাৰীৰ পৰাই হেলচাৰ পৰাই এখন থিয়েটাৰ এতিয়া আকৌ নতুনকৈ আত্মপ্ৰকাশ কৰিছে ধ্ৰুৱজ্যোতি তালুকদাৰ প্ৰযোজক গীতটোৰ লগতে গোটেই থিয়েটাৰখনক তেখেতে আগবঢ়াই নিব আমি তেখেতৰ লগতো আমি আছোঁ আৰু যিখিনি সঁহাৰি আমাৰ ফালৰ পৰা যোগাব লাগে অভিজিত দা আৰু মই অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া জানেই যে অসমৰ প্ৰত্যেকখন থিয়েটাৰৰ লগত তেখেত জড়িত হৈ থাকে আৰু তেখেত নহ'লে ভ্ৰাম্যমাণ থিয়েটাৰৰ এটা মানে পৰিৱেশটোৱে মানে নহয় সম্পূৰ্ণ সেইকাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰি যাম মই আশা কৰিছোঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ ইতিহাসত জাকত জিলিকা হৈ উঠিব কলাগুৰু থিয়েটাৰ আৰু আমাৰ এই যিটো আমাৰ নতুন উপহাৰ অসমবাসী ৰাইজলৈ মিচিক মাছাক এই গীতটো যাতে বহুত বহুত মৰম দিয়ে আৰু নীল আকাশ নীলা পিঠাৰ কণ্ঠৰ এই গীতটি যাতে ৰাইজে আদৰি লয় 25-26 নাট্যবৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমটো গীত আজি মুকলি কৰা হ'ল থিয়েটাৰ কলাগুৰুৰ মই বাস্তৱ ফুকনৰ প্ৰেয়সী নামৰ এখন নাটক এই নাটকখনৰেই এটি ৰোমান্টিক গান মিচিক মাছাক শীৰ্ষক এটি গীত আৰু গীতটো সুৰ কৰিছে অজয়ে গাইছে নীল আকাশ আৰু নীৰৱ নিতাই গীতটো ভিডিঅ' মুকলি কৰা হ'ল আৰু দৰ্শকে ইতিমধ্যে শ্ৰোতা ৰাইজে সামাজিক মাধ্যমত গানটো আদৰি লৈছে গতিকে আজিৰ পৰা ভিডিঅ'টো আদৰি ল'ব বুলি আশা কৰিছোঁ আৰু এই গানটো আমি গানবোৰ বনাওঁ কিয় সাধাৰণতে আমাৰ নাটকবোৰত যাতে সহায় হয় দৰ্শকে যাতে চাবলৈ আহে গতিকে এই গানটো যিমান জনপ্ৰিয় হৈছে গতিকে আশা কৰিছোঁ যে নাটকখন চাবলৈ দৰ্শকে আহে আচলতে আজি এই বিশ্ব পৰিৱেশ দিৱসৰ এটা কলাগুৰু 2025-26 নাট্যবৰ্ষৰ কাৰণে এটা সুন্দৰ গীত আমি ৰাইজক উপহাৰ দিয়াৰ স্বৰূপে আজি অৱগত হৈছোঁ আৰু অলৰেডি আমি অডিঅ'টো ৰিলিজ কৰিছোঁ আৰু আমাৰ ৰিলছত উপলব্ধ হৈছে মিচিক মাছাক গানটো তো এতিয়া আমি মিচিক মাছাকৰ ভিডিঅ' গানটো আজি আমি ইয়াতে ৰিলিজ কৰিলোঁ তো মা ষ্টুডিঅ'ৰ পৰা আমি অসমবাসীয়ে মা ষ্টুডিঅ'ৰ যিটো আমাৰ তেখেতসকলৰ মিউজিকেল আছে তাৰ পৰা উপলব্ধ কৰিব পাৰিব আৰু আমি অনাগত দিনত অসমবাসীৰ পৰা থিয়েটাৰ কলাগুৰু হিচাপে মৰম আশীৰ্বাদ বিচাৰিছোঁ সেইখিনি মোৰ Stay informed, stay ahead. News Any 365.